Hello everyone, welcome back to our channel Thought Study Circle. Yes, আজি আমি স্টার্ট কৰিছো আমাৰ টপিক মেনচুৰেচন. যদি আপুনি এই ক্লাসটো চাই আছে, এইটো ভিডিও চাই আছে, then definitely আপুনি আমাৰ আগৰ কেইটামান ভিডিও চাইছিলে, যেনেকৈ আমাৰ এছাম টেট কমপ্লিট মেথছ ক্লাস মই লৈছিলো, লাইভ লৈছিলো, এণ্ড ক'ব গ'লে আপোনালোকৰ বহুতখিনি কোৱেৰিজ পালোঁ, বহুতখিনি ডাউটছ পালোঁ. তাৰ কাৰণে মই আজি লৈ আহিছোঁ আমাৰ ওৱান শ্বৰ্ট ভিডিঅ'. য়েছ, আমি কমপ্লিট কৰিম এটা টপিক এদিনত এটা ক্লাছত, এণ্ড আপুনি জাষ্ট আপোনাৰ কপি পেন লৈ লওক, ভালদৰে মন দি পেলাই মোৰ ক্লাছটো আজি শুনিব, আপোনাৰ ৰিভিজন হৈ যাব. অবভিয়াছলি মই গোটেই সাগৰখনটো কভাৰ কৰিব নোৱাৰিম এই গোটেই মেথছৰ টপিকটোৰ, কিন্তু যিখিনি বস্তু ইম্পৰ্টেণ্ট হয়, যিখিনি বস্তু এক্সামত অহাৰ সম্ভাৱনা বেছি আছে, বেছিতকৈ বেছি আছে, ঠিক আছে, সেইখিনি বস্তু আজি কভাৰ কৰিম. কাইণ্ডলি কপি পেন উলিয়াই ল'ব. তাৰ আগত ইয়'ৰ অ'ন পাৰ্থ ছাৰ, পাৰ্থ ভৈয়া, পাৰ্থ দাদা যি কয়, বাট আমি ষ্টাৰ্ট কৰিছোঁ ওৱান শ্বৰ্ট মেনচুৰেচন. মেনচুৰেচনৰ পৰা এটা প্ৰশ্ন অহাটো খাটাং মানে খাটাং আহিব. আপুনি জাষ্ট মোৰ লগত থাকিব লাগিব, এই সময়খিনি জাষ্ট থাকিব লাগিব. তাৰ আগত যদি আপোনালোকে মক টেষ্ট নাই লোৱা, মক টেষ্ট ডেফিনেটলি ল'ব পাৰে আমাৰ থট ষ্টাডি চাৰ্কল এপৰ, বথ এছএমএছ এণ্ড ইংলিছ মিডিয়াম, এণ্ড দিছ প্ৰাইচ ইজ নাথিং বাট 299 ষ্টাৰ্টিং ফ্ৰম 8 ডিচেম্বৰ, মানে অলৰেডি ষ্টাৰ্ট হৈ গৈছে. ইউ হেভ ভেৰি লেছ টাইম. এক্সামৰ কাৰণে বহুত কম সময় আছে, এক্সামৰ কাৰণে আমাৰ হাতত মাত্ৰ 10 দিন আছে. এই 10 দিনত যদি আপুনি ভাবিছে যে নিজকে মানে ৰেডি কৰিবৰ কাৰণে মেথছৰ কাৰণে, দেন ডেফিনেটলি এইকেইটা ভিডিঅ'জ আপুনি চাব লাগিব. আমি ৰেগুলাৰ কণ্টিনিউৱাছ ভিডিঅ'জ লৈ আহিম, আপুনি এটাও ভিডিঅ' মিছ নকৰিব, ডেফিনেটলি আপোনাৰ এক্সাম ক্ৰেক হ'বই, ঠিক আছে? অ'কে, চ' মেনচুৰেচন এছাম টেট ওৱান শ্বৰ্ট মেথছ ক্লাছ বাই পাৰ্থ ছাৰ. স্পেচিফিকেলি এছাম টেটৰ কাৰণে হয়, ওৱান শ্বৰ্ট ভিডিঅ' হয়, কমপ্লিট মেথছ ক্লাছ হয়, এইটো আমাৰ টপিক হয় বাই পাৰ্থ ছাৰ. মোৰ ইন্ট্ৰডাকশ্যন মই অলৰেডি দি দিছোঁ যে মোৰ নাম পাৰ্থপ্ৰতি মজুমদাৰ হয়, 11-12 কটন কলেজ, এতিয়া কটন ইউনিভাৰ্চিটি অফ কোৰ্ছ, দেন 4 years ইঞ্জিনিয়াৰিং কৰিছিলোঁ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় মানে JECৰ পৰা. তাৰপিছত মই কেইবাটাও অৰ্গেনাইজেশ্যনৰ লগত জড়িত হৈ আছিলোঁ, এণ্ড নাও আই এম হিয়াৰ ইন থট ষ্টাডি চাৰ্কল ফৰ ইউ গাইজ, ঠিক আছে? চ' 2D steps and formulas উইদাউট ৱেষ্টিং টাইম আমি ডেফিনেটলি এইটো পঢ়িব যাম যে 2D steps and formulas কি হয়. যেতিয়া আমি কথা পাতোঁ মেনচুৰেচন বুলি, তেতিয়া আমি ডিছকাছ কৰিম আমাৰ কিছুমান শ্বেপ, সেই শ্বেপৰ আমি এৰিয়া চাম, পেৰিমিটাৰ চাম, ভলিউম চাম, ঠিক আছে? পৰিসীমা, সীমা, আমাৰ কালি, আয়তন, এই গোটেইখিনি বস্তু আমি চাম, ঠিক আছে? অ'কে, ঠিক আছে. 2D steps বুলি কি বুজো? মানে য'ত আমাৰ দুটা ডাইমেনশ্যন আছে, আচ্ছা, দুটা ডাইমেনশ্যন মানে কি? মানে যেনেকৈ আমি ছাপ'জ এটা লাইন টানিলোঁ, এইটো এটা লাইন হয়, এইটো আমাৰ ওৱান ডাইমেনশ্যন হয়, বিকজ ইয়াত আমি আইডাৰ ইপিনে যাব পাৰিম, আইডাৰ ইপিনে যাব পাৰিম. ছাৰ একো বুজি নাপালোঁ বাবা, মই কি কৈছোঁ যে যেতিয়া আমাৰ থাকে ওৱান ডাইমেনশ্যন, অকল থাকে এটা ডাইমেনশ্যন, যেনেকৈ এটা ষ্ট্ৰেট লাইন, এইটো কি হয়? এইটো আমাৰ এটা হয় ষ্ট্ৰেট লাইন, এইটো আমাৰ এটা হয় ষ্ট্ৰেট লাইন. ষ্ট্ৰেট লাইনটো কি হয়? ওৱান ডাইমেনশ্যন হয়, বিকজ আইডাৰ আমি ফৰৱাৰ্ড যাব পাৰিম বা বেকৱাৰ্ড যাব পাৰিম. কিন্তু যদি আমি ইয়াত এনেকে কৰি দিওঁ, মানে এইটো এটা ডাইমেনশ্যন, এইটো এটা ডাইমেনশ্যন, লেটছ চে এইটো এক্স হয়, লেটছ চে এইটো ৱাই হয়. এই যিটো এক্স ৱাই হয়, এইটো যিটো এক্স ৱাই প্লেন হয়, এইটো কি ডাইমেনশ্যন হয়? এইটো 2D ডাইমেনশ্যন হয়. কেনেকৈ? বিকজ আমি এই পিনেও মুভ কৰিব পাৰোঁ, আমি এই পিনেও মুভ কৰিব পাৰোঁ, হয় নাই? আমি এনেকৈও যাব পাৰোঁ, আমি এনেকৈও যাব পাৰোঁ, আমি এনেকৈ যাব পাৰোঁ, হয় নাই? চ' আমাৰ ধৰক এইটো এটা পাৰ্টিকুলাৰ পইণ্ট, এইটো কি হ'ব? এইটো 2D পইণ্ট হৈ যাব, ঠিক আছে? অ'কে, ঠিক আছে, বুজি পালোঁ ন? 3D মানে কি হয়? আমাৰ থাকে 3টা ডাইমেনশ্যন, মানে আমাৰ এনেকৈ থাকিব এটা, মানে ধৰক এইটো এক্স, এইটো ৱাই, এইটো জেডটো এনেকৈ আছে নেকি? এনেকৈ নাই, জেডটো আমাৰ এইপিনে আছে. মানে এইটো ছাপ'জ এক্স হয়, এইটো ছাপ'জ ৱাই হয়, তেনেহ'লে এইটো কি হ'ব? জেড হ'ব. দিছ ইজ জেড, দিছ ইজ এক্স, দিছ ইজ ৱাই. ইয়াতকৈ চিম্পল বুজাব পাৰিম জানো? বুজাইছোঁ, ঠিক আছে? 3D, দিছ ইজ নাথিং বাট 3D, 3 ডাইমেনশ্যনেল, য'ত আমাৰ লেংথ, ব্ৰেথ, হাইট চব থাকিব. এইটো আমাৰ হয় 2D, ইয়াত আমাৰ লেংথ, ব্ৰেথ থাকিব, ঠিক? এইটো আমাৰ হয় 1D, য'ত অকল লেংথ থাকিব. চিম্পল, সমজ মে আয়া কিয়া? বুজি পালোঁ? অ'কে, এটা 2D ষ্টেপছৰ এক্সাম্পল কি হয়? ফৰ এক্সাম্পল আপুনি চাব পাৰে, এটা আমাৰ স্কুৱেৰ, স্কুৱেৰ কি হয়? স্কুৱেৰ আমাৰ ক'ব গ'লে এনেকুৱা যেন হয় নাই? এনেকুৱা যেন হয়, অফক'ৰ্ছ এইটো স্কুৱেৰ হয়, যাৰ ছাইড ক'ব গ'লে এ থাকিব, কাৰণ গোটেইকেইটা ছাইড আমাৰ ছেম থাকে, হয় নাই? ইয়াত আপোনালোকে যদি সোধে পেৰিমিটাৰ কি হয় এণ্ড এৰিয়া কি হয়, এইটো আপুনি ওলাব লাগিব. তাৰ আগত মষ্ট ইম্পৰ্টেণ্ট যে বহুতে নাজানে পেৰিমিটাৰ কি হয়. চ' মই এই ক্লাছটোতে আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ, ইয়াত নহয়, মই আপোনালোকক ইয়াতে বুজাই দিওঁ, ঠিক আছে? ইয়াতে মই আপোনালোকক বুজাই দিওঁ যে পেৰিমিটাৰ কি হয়, ঠিক আছে? বিকজ বহুত ইজি কনচেপ্ট হয়, সোনকাল বুজাই আছোঁ. পেৰিমিটাৰ কি হয়? পেৰিমিটাৰ কি হয়? ফৰ এক্সাম্পল আমি এটা শেপ লৈছোঁ, আমাৰ আমি স্কুৱেৰে লৈছোঁ, ঠিক আছে? এইটো কি হয়? আমি ইয়াত পেৰিমিটাৰ ওলাম, এইটো কি হয়? এইটো আমাৰ এটা স্কুৱেৰ হয়,
এটো আমাৰ এটা স্কয়াৰ হয় এটা এটো সাইড এ এটো সাইড এ এটো সাইড এ এটো সাইড এ এই যেখিনি আমাৰ বাউন্ডারি ঠিক আছে এই যেখিনি আমাৰ বাউন্ডারি कहा गया रे ঠিক আছে এই যেখিনি আমাৰ বাউন্ডারি ঠিক আছে আকৌ আকিব লাগিব এ এ এ এ এই যেখিনি বাউন্ডারি হয় বাউন্ডারি এই বাউন্ডারি খিনি আমাৰ পেৰিমিটাৰ বুলি কম ঠিক আছে এই বাউন্ডারি খিনি আমাৰ আমি পেৰিমিটাৰ বুলি কম ঠিক আছে সো এইটো আমাৰ স্কয়াৰ আছিলে এই স্কয়াৰ যেখিনি বাউন্ডারি হয় মানে যেখিনি এই পাৰ্ট খিনি ঠিক আছে এইখিনি আমি কি বুলি কম আমি আমাৰ পেৰিমিটাৰ বুলি কম মানে দিস প্লাস দিস ঠিক আছে মানে 4a মানে যদি আপুনি চাই স্কয়াৰ স্কয়াৰৰ পেৰিমিটাৰ কিমান স্কয়াৰৰ পেৰিমিটাৰ হল আমাৰ 4a তেনেকে আমাৰ বেলেগ বেলেগ শেপ আছে হেবোৰ সবৰে আমি উলাব লাগিব ফৰ এক্সাম্পল দিও ৰেক্টেংগলৰ ঠিক আছে আপোনাক মই এটা এক্সাম্পল দিম আপুনি বাকিখিনি নিজে গম পাই যাব স্যাৰ আপুনি ফাস্ট গৈ আছে আমাৰ এটো ওয়ান শট ক্লাস হয় আমি অকমান ফাস্ট যাবই লাগিব বাট আপোনাক মই গুটেখিনি কনসেপ্ট বুজাই হেৰি দিম ঠিক আছে ফাইন সো ৰেক্টেংগল আমাৰ এনেকুৱা হয় আমি জানো যে ৰেক্টেংগলৰ আমাৰ প্যাৰেলাল সাইডস থাকে এংগল থাকে 90 প্যাৰেলাল সাইডস থাকে দুটা সাইড আমাৰ সমান থাকে তো এটো যদি a হয় এটো b হয় এটো হ'ব a এটো হ'ব b এটা ইয়াৰ আমি যদি যোগ কৰো কি হ'ব দিস কি হ'ব a plus b মানে মই যে চাও টুৱাইস a plus b ঠিক আছে টুৱাইস a plus b হয় না টুৱাইস a plus b এটো কি হয় এটো আমাৰ হয় পেৰিমিটাৰ ঠিক আছে এটো আমাৰ হয় পেৰিমিটাৰ কাৰ পেৰিমিটাৰ এটো আমাৰ হয় rectangular perimeter ঠিক আছে so this perimeter is nothing but this boundary ঠিক আছে covering for example এটো আমাৰ এটা সার্কেল হয় এই সার্কেলৰ perimeter কিমান হ'ব এই বাউন্ডারিটো হ'ব এই যেটো বাউন্ডারি স্যার সার্কেলটো ভাল লাগিলে একো নাই বুজি পালে হল ন সার্কেলটো হয় নাই এই যেটো বাউন্ডারি হয় এই বাউন্ডারিটোৱে আমাৰ কি হ'ব পেৰিমিটাৰ হ'ব ঠিক আছে কিমান হয় পেৰিমিটাৰ 2 pi r ঠিক আছে পাই মানে কি 22/7 বা 3.14285 ঠিক আছে বুজি পালো সো এটো আমাৰ কি হয় এটো আমাৰ ৰেক্টেংগুলাৰ কব গলে হয় এটো আমাৰ কব গলে স্কয়াৰৰ হয় তেনেকে কব গলে আমাৰ ঢেৰ শেপ আছে এটো যেনেকে আমাৰ হৈ গল সার্কেল হয় নাই তেনেকে আমাৰ কব গলে ৰম্বাস আছে হয় নাই তেনেকে আমাৰ কব গলে ৰম্বাস আমাৰ এনেকুৱা হয় ইয়াতেও এ ল পাৰে সো সেমে হৈ যাব পেৰিমিটাৰ 4a তেনেকে আপোনাৰ এনেকুৱা ঢেৰ শেপ আছে হয় নাই পেৰেললোগ্ৰাম আছে হয় নাই দিস ইজ কল্ড পেৰেললোগ্ৰাম সো এই গুটেখিনি শেপে কব গলে আমাৰ আছে যাৰ আমি পেৰিমিটাৰ উলাব পাৰিম এতিয়া আপোনাক কি কৰিব সিম্পলি গুগলত যাব 2D শেপস বিলাক মাৰি দিব তাৰ গুটেখিনিৰে পেৰিমিটাৰ উলাই আহিব এৰিয়া উলাই আহিব ভলিউম উলাই আহিব ৰত্তা মাৰিলে হল একো কৰিব লাগিব অলপমান চ্যাট জিপিটি ইউজ কৰিব লাগিব অলপমান গুগল ইউজ কৰিব লাগিব অলপ কষ্ট কৰিব লাগিব বেছি কষ্ট নহয় মই আপোনাক কনসেপ্টটো বুজাব হৈছো কনসেপ্ট মই বুজাই দিলো যে পেৰিমিটাৰ কি হয় বাউন্ডারি কভাৰিং ইট ঠিক আছে বাউন্ডারি কভারিং দা শেপ ইজ কল্ড দা পেরিমিটার ঠিক আছে ইয়াতকে সহজ নহব ওকে বুজি পালো তেনেকে আমাৰ প্যাৰেললোগ্ৰাম ওলাব লাগিব ৰম্বাস আছে ঠিক আছে ট্ৰেপেজিয়াম কি হয় ট্ৰেপেজিয়াম আমাৰ এনেকুৱা হয় যত আমাৰ দুটা সাইড প্যাৰেলাল থাকে এন্ড দুটা সাইড প্যাৰেলাল নাথাকে দিস সাইড ইজ প্যাৰেলাল এন্ড দিস ইজ ট্ৰেপেজিয়াম ট্ৰেপ বুলি মই কি দিছো ঠিক আছে ওকে ফাইন ওকে ঠিক আছে বুজি পালো নাও এতিয়া আমি যেটো বুজি পালো 2D ডাইমেনশনস কি হয় আপুনি গুটে শেপস খিনি কৰিব লাগিব এই গুটে শেপস খিনি আমি ডিসকাস কৰিম ডেফিনেটলি গুটে শেপস যেনেকৈ আমাৰ কি হয় স্কয়াৰ হৈ গল আমাৰ ৰেক্টেংগল হৈ গল হয়নে আমাৰ ট্ৰায়াঙ্গল হৈ গল হয়নে আমাৰ সার্কেল হৈ গল ঠিক আছে আমাৰ ৰম্বাস হৈ গল আমাৰ প্যাৰেললোগ্ৰাম হৈ গল ঠিক আছে আমাৰ ট্ৰেপেজিয়াম হৈ গল ঠিক আছে আমাৰ ট্ৰেপেজিয়াম হৈ গল এইখিনি শেপস আপোনালোকে কাইন্ডলি ইয়াৰে পেৰিমিটাৰ খিনি নিজে উলিয়াব হোমৱৰ্ক থাকিল নিজে উলিয়াব লাগিব পেৰিমিটাৰ বিকজ কনসেপ্টটো বুজাই দিলো ঠিক আছে লগতে আমি কোৱেশ্চনছ খিনি কৰিম তাতে আপোনালোকে বুজি পাই যাব ঠিক আছে এইখিনি আপোনালোকে উলিয়াব লাগিব এতিয়া এৰিয়া কি হয় স্যাৰ হোৱাট ইজ এৰিয়া কি है जी এৰিয়া কি হয় এৰিয়া কি হয় চাও এই যেটো আমাৰ স্কয়াৰ হয় এটো যেটো আমাৰ স্কয়াৰ হয় এই যিখিনি পাৰ্ট ঠিক আছে ফেন্সিং এই যিখিনি পাৰ্ট হয় এই পাৰ্টখিনি আমাৰ কি হ'ব এৰিয়া হৈ যাব এৰিয়া মানে কি কালি অসমত কয় কালি বুলি কালি মানে কালি নহয় ঠিক আছে কালি মানে তোমাৰো নহয় কালি মানে আমাৰ হয় কি এৰিয়া এটা এৰিয়া কি হয় ঠিক আছে ফৰ এক্সাম্পল স্কয়াৰৰ কি হ'ব এৰিয়া পেৰিমিটাৰটো গম পালো 4a এৰিয়া কি হ'ব সাইড স্কয়াৰ সাইড যদি আমাৰ a হয় এটা হ'ব a স্কয়াৰ হয় নাই এতিয়া আমাৰ কি আছিল ৰেক্টেংগুলাৰ এৰিয়া কি হয় লেংথ ইনটু ব্ৰেথ ঠিক আছে ৰেক্টেংগুলাৰ এৰিয়া কি হয় ফৰ এক্সাম্পল এটো আমাৰ ৰেক্টেংগল হয় দিস ইজ ৰেক্টেংগল ইয়াৰ এৰিয়া কি হ'ব লেংথ ইনটু ব্ৰেথ হ'ব
ঠিক আছে আমি গোটেইখিনি বস্তু ডিসকাস কৰিম আমাৰ কোৱেশ্চনছ খিনিত লেটস মুভ টু দা নেক্সট পাৰ্ট আই হোপ আপোনালোকে বুজি পালে ঠিক আছে আই হোপ আপোনালোকে বুজি পালে যদি বুজি নাই পোৱা আকৌ বুজাই দিছো এৰিয়া মানে কি হয় এৰিয়া মানে হল আমাৰ এই যিখিনি ভিতৰৰ পাৰ্ট থাকে ফৰ এক্সাম্পল দিস ইজ সাৰ্কেল এই যিখিনি পাৰ্ট আছে সাৰ্কেলত ঠিক আছে ফৰ এক্সাম্পল দিস ইজ আমাৰ স্কয়াৰ এই যিখিনি পাৰ্ট আছে আমাৰ স্কয়াৰত ফৰ এক্সাম্পল দিস ইজ আৱাৰ ৰেক্টেংগল এই যিখিনি পাৰ্ট আছে আমাৰ ৰেক্টেংগলত ঠিক আছে বা এটো সাপোজ আমাৰ কব গলে ৰম্বাস ঠিক আছে যাৰ এটো ডায়াগোনাল d1 হয় এটো ডায়াগোনাল d2 হয় ঠিক আছে এটা সাৰ্কেলৰ এৰিয়া কি হয় পাই r স্কয়াৰ মোৰ মুখখন সাইকেল আপনাই এবিলা বস্তু লিখিব লাগিব মই যেটা কথা কৈ আছো গুটেখিনি শেপ আকক তাৰে আপোনালোকে গুটেখিনি এৰিয়া লিখক পৰিসীমা লিখক আয়তন লিখক কাল লিখক সব লিখিব লাগিব ঠিক আছে ইয়াৰ এটা কি মান হ'ব স্কয়াৰৰ দেখাতটো কম পাইছে স্কয়াৰ বুলি কি হ'ব সাইড স্কয়াৰ মানে a স্কয়াৰ বুলি ক'ব পাৰে ইয়াৰ কি হ'ব যদি তো l হয় যদি তো b হয় তাহলে কি হ'ব লেংথ ইনটু ব্ৰেথ ঠিক আছে এটা আমাৰ ৰম্বাস হয় ৰম্বাসৰ কি হ'ব হাফ ইনটু d1 ইনটু d2 এটা আমাৰ হয় প্যাৰালেলোগ্ৰাম এটো আমাৰ সাপোজ হয় প্যাৰালেলোগ্ৰাম তেতিয়ালে কি হ'ব প্যাৰালেলোগ্ৰাম কি হ'ব l ইনটু b সিধা কৈ দিব পাৰে l ইনটু b লেংথ ইনটু ব্ৰেথ সিধা কৈ দিব পাৰে এ সাপোজ এটো আমাৰ ট্ৰায়াঙ্গল আমাৰ এটো সাপোজ ট্ৰায়াঙ্গল হয় এইখিনি এৰিয়া কি হ'ব এটো হাফ ইনটু বেস ইনটু হাইট এটো আমাৰ ৰাইট ট্ৰায়াঙ্গলৰ কাৰণে হাফ ইনটু বেস ইনটু হাইট ঠিক আছে বুজি পালো ফাইন এইখিনি স্টেপস বুজি পালো ওকে স্যার ট্ৰেপেজিয়াম ওকে ট্ৰেপেজিয়ামৰ কি হ'ব ট্ৰেপেজিয়ামৰ চাও আমাৰ ক'ব গলে এটো এটা সাইড হয় প্যাৰেলাল সাইড এটো এটা প্যাৰেলাল সাইড বি হয় এটো ক'ব গলে আমাৰ সাপোজ হাইট h হয় এটা কি হ'ব হাফ ইনটু যেটো আমাৰ ডিসটেন্স বিটুইন দা প্যাৰেলাল সাইডস মানে h এটো প্যাৰেলাল সাইড হয় যেটো ডিসটেন্স মাজৰটো হাফ ইনটু h সাম অফ প্যাৰেলাল সাইডস এটো ঠিক আছে এখিনি বস্তু বুজি পালো এখিনি বস্তু ক্লিয়াৰ আছে কাইন্ডলি নোট ডাউন কৰি লওক মোৰ মুখখন চাই লাভ নাই নোট ডাউন কৰিব লাগিব পঢ়িব লাগিব এন্ড যিখিনি মই আকা নাই সেইখিনি আপোনালোকে নিজে আঁকিব লাগিব ঠিক আছে দিস ইজ মাই কাইন্ড ৰিকুৱেষ্ট বিকজ এটা ক্লাছত কমপ্লিট মেনচুৰেচন কৰাটো সম্ভৱ নহয় আপুনিও জানে বাট যদি আপোনালোকে অকমান কষ্ট কৰে অকমান মোক সাপোৰ্ট কৰে তেনেহলে কিন্তু পসিবল হ'ব বিকজ মই আপোনালোকক গোটেইখিনি বস্তু কভাৰ কৰাই দিম বাট আপোনালোকে অকমান এফৰ্ট দিব লাগিব অকমান এফৰ্ট ঠিক আছে বুজি পালে হয়নে ঠিক আছে ওকে নাও let's move to 3D steps and formulas 3D steps মানে কি হয় যত আমাৰ ক'ব গলে লেংথ হ ব্ৰেথ হ হাইট সব আহিব এখিনি আমাৰ ক'ব গলে 3 ডাইমেনশনস হয় 3D steps আমাৰ কি আছে ফৰ এক্সাম্পল এটা আপোনালোকে সিলিন্ডাৰ লব পাৰে এটো কি হয় এটা 3D শেপ হয় এটা আপোনালোকে কোণ লব পাৰে এটা 3D শেপ হয় এটা আপোনালোকে এনেকৈ কি লব পাৰে ঠিক আছে কিউব লব পাৰে এটা আপোনালোকে এনেকৈ কিউবয়েড লব পাৰে ঠিক আছে এটা আপোনালোকে এনেকৈ কিউবয়েড লব পাৰে ঠিক কিউবয়েড এটা লব পাৰে এটা আপোনালোকে কি লব পাৰে সাৰ্কেল আঁকিলে এটো মই সাৰ্কেল লাগাগা এটো মই কি আঁকিছো স্ফিয়াৰ লিখি দিছো মানে ভাবিব সাৰে সাৰ্কেল আঁকি দিলে ঠিক আছে এটো মই কি আঁকিছো কিউব এটো মই কি আঁকিছো কিউবয়েড এটো কি আঁকিছো স্ফিয়াৰ আঁকিছো লিখি দিলো অলৰেডি এটো কি আঁকিছো এটো হল কোণ এটো কি আঁকিছো সিলিন্ডাৰ ঠিক আছে এটো আঁকিছো মই সিলিন্ডাৰ ঠিক আছে এইবিলাকৰ গুটেবিলাকৰে আমাৰ কি লাগে আমাৰ দুটা টাৰ্ম আছে এটা টাৰ্ম কি আছে আমাৰ যে সারফেস এৰিয়া এটা টাৰ্ম আছে আমাৰ সারফেস এৰিয়া এটা টাৰ্ম আছে আমাৰ কি ভলিউম ঠিক আছে সারফেস এৰিয়াৰ আমাৰ দুটা টাৰ্ম আছে এটা হল আমাৰ সি আছে এটা হল আমাৰ টি আছে সি আছে মানে কি কার্ভ সারফেস এৰিয়া টি আছে মানে কি টোটাল সারফেস এৰিয়া ঠিক আছে ভলিউম মানে কি ভলিউম মানে জানো আমি আয়তন হয় যিমানখিনি অকুপাই কৰি আছে ফৰ এক্সাম্পল আপুনি যেটো ৰুমত বহি পেলে মোৰ ক্লাছটো চাই আছে সেই ৰুমত যিমানখিনি বস্তু আছে সেই গোটেইখিনি বস্তুৱে ক'ব গলে মানে সেই গোটেই ৰুমটো আৱৰি ৰাখিছে হয় নাই কভাৰ কৰি ৰাখিছে সো সেইখিনি ভলিউমছ হৈ যাব বুজি পালে এতিয়া কার্ভ সারফেস এৰিয়া মানে কি মই বুজাই দিছো সিম্পলি বুজাই দিছো কার্ভ সারফেস এৰিয়া মানে কি হয় ধৰক এইখিনি পাৰ্ট ধৰক এই পাৰ্টখিনি ঠিক আছে এই পাৰ্টখিনি যিখিনি হয় এই পাৰ্টখিনি ঠিক আছে এইখিনি যেখিনি আমাৰ ক'ব গলে এৰিয়া হ'ব ঠিক আছে এটা সিলিন্ডাৰ হয় এই সিলিন্ডাৰ যিখিনি এই পাৰ্টখিনি হয় সেইখিনি আমি কি বুলি কম কার্ভ সারফেস এৰিয়া বুলি কম আমি ওপৰৰ ভাগটো আৰু তলৰ ভাগটো ধৰা নাই কিন্তু যেটো ওপৰৰ আমাৰ সার্কুলাৰ টাইপ বস্তু আছে সিলিন্ডাৰৰ এন্ড তলৰ যেটো আছে সেইটো ধৰা নাই আমি অকল ধৰিছো মাজৰ খিনি কি হ'ব সেইখিনি আমাৰ হ'ব কার্ভ সারফেস এৰিয়া এই টোটাল সারফেস এৰিয়া কি হয় নাও টোটাল সারফেস এৰিয়া আমি ওপৰৰ যেটো বেস হয় হেতু কৰিব লাগিব কাউন্ট তলৰ বেসটো আমি কৰিব লাগিব কাউন্ট ভালকে মন দি শুনক মই এটা এক্সাম্পল বুজাই দিম বাকিখিনি লিখাই দিম ভালকে শুনি লওক ঠিক আছে এতিয়া চাও এই যিখিনি পাৰ্ট যিখিনি মই কভাৰ কৰিছো সেইখিনি আমি কি কম কার্ভ সারফেস এৰিয়া বুলি কম এনিয়াৰ ভ্যালু হ'ব কি 2 পাই r h কিমান ভ্যালু হ'ব 2 পাই r h স্যার কেনেকৈ হল
কেনেকৈ হ'ল 2 পাই r 2 পাই r মানে কি আমি জানো সার্কামফারেন্স অফ দা সার্কেল বিকজ আমাৰ সিলিন্ডাৰটো কি সার্কেলৰ নিচিনাটো হয় সার্কেলৰ নিচিনাটো হয় ইনটু হাইট কৰিছো কিয় কাৰণ ইমান মান দীঘল সিলিন্ডাৰ হয় সো এই গুটেখিনি সার্কামফারেন্স ইনটু হাইট কৰিলে এই গুটেখিনি পাৰ্ট আহি যাব 2 পাই r h সিম্পল বুজি পালো নাও টোটাল সারফেস এরিয়া এতিয়া আমি 2 পাই r h টো যোগ কৰিবই লাগিব লগতে এই বেসটো এন্ড এই বেসটো এটা এই বেসটো কিমান হয় সার্কেলৰ নিচিনা হয় সার্কেলৰ এৰিয়া কিমান হয় আচ্ছা পাই r স্কয়ার বঢ়িয়া পাই r স্কয়ার এটো পাই r স্কয়ার একদম ইজি পিজি সো ওপৰৰ বেস পাই r স্কয়ার তলৰ বেস পাই r স্কয়ার কি পালো আমি পালো 2 পাই r h প্লাস 2 পাই r স্কয়ার মানে স্যার একদম ইজি হয় স্যার একদম ইজি হয় ঠিক আছে 2 পাই r r plus h বা 2 পাই r h plus r কথাটো একে হয় আমি এটো পাই গলো টোটাল সারফেস এরিয়া এটো কি পালো আমি টোটাল সারফেস এরিয়া পালো না ভলিউম কি হবে ভলিউম আমাৰ হ'ব পাই r স্কয়ার ইনটু h পাই r স্কয়ার মানে কি হয় মানে এরিয়া হয় না কার এরিয়া সার্কেলৰ এরিয়া হয় ইনটু h মানে কি হাইট টু ঠিক সো পাই r স্কয়ার আমাৰ কি হ'ব ভলিউম হৈ যাব কার সিলিন্ডাৰৰ ঠিক আছে বুজিলো এই পাৰ্টখিনি বুজিলো যে আমাৰ কব গলে এইটো হয় আমাৰ 2 পাই r স্কয়ার কি হৈ যায় কার্ভ সারফেস এরিয়া টোটাল সারফেস এরিয়া কি হয় আমাৰ 2 পাই r h প্লাস r এন্ড ভলিউম কি হয় আমাৰ পাই r স্কয়ার h এনেকা আপোনালোকে গুটেখিনিৰে মনত ৰাখিব লাগিব স্যার আপুনি লিখাই নিদিয়ে নেকি মই অফ কোর্স লিখাই দিম এতিয়া যদি আপোনালোকে চাই কোনৰ যদি চাই কার্ভ সারফেস এরিয়া তেনেহলে হ'ব পাই r l যত r টো কি হ'ব r টো হ'ব ৰেডিয়াস l টো কি হ'ব l টো হ'ব স্ল্যান্ট হাইট স্যার স্ল্যান্ট হাইট মানে কি স্ল্যান্ট হাইট মানে এটো যেটো কোণ হয় এই যেটো হাইট হয় তাক আমি স্ল্যান্ট হাইট বুলি কম এন্ড এটো যেটো হাইট তাক আমি সিম্পলি h বুলি কম এন্ড এখিনি যিখিনি পাৰ্ট তাক আমি ৰেডিয়াস বুলি কম এন্ড নাও দিস ইজ কোণ কোণৰ কার্ভ সারফেস এরিয়া কি হ'ব পাই r ইনটু l মানে স্ল্যান্ট হাইট টোটাল সারফেস এরিয়া কি হ'ব পাই r l প্লাস তলৰ বেসটো আর বাবা এটো যেটো কোণ হয় তলৰ বেসটো কাউন্ট হ'ব নাই মানে পাই r স্কয়ার বেস সার্কুলার হয় তার এরিয়া কি পাই r স্কয়ার হয় নাই পাই r স্কয়ার সো পাই r l প্লাস r ঠিক আছে এখিনি বুজি পালো কাইন্ডলি নোট ডাউন কৰি লওক ভলিউম কি হয় নাও ভলিউম হয় আমাৰ 1/3 পাই r স্কয়ার h 1/3 পাই r স্কয়ার h এখিনি আমাৰ ভলিউম হয় কাইন্ডলি এখিনি আপোনালোকে নোট ডাউন কৰি লওক এটো এটা আইসক্রিম হয় নাই আপোনালোকে মোৰটা আইসক্রিম অবভিয়াসলি খাইছিলে এতিয়াও খাই থাকে সো এটো আমাৰ আইসক্রিম শেপৰ নিচিনা হয় আমি ধুনিয়াকে বুজি পালো যে l টো কি হয় স্ল্যান্ট হাইট হয় r টো কি হয় ৰেডিয়াস হয় এন্ড ts এটা আমাৰ ন বেস টো কাউন্ট হৈ যায় এতিয়া এই পাৰ্টখিনি আমাৰ হ'ব cs এন্ড তলৰটো কি হ'ব আমাৰ সার্কেলৰ বেস হয় নাই বেস হ'ব বেসৰ এৰিয়া কিমান পাই r স্কয়ার হয় এন্ড cs কিমান আছিল পাই r l সো ts কি হৈ যায় ts is nothing but cs plus area of the base হয় নাই বুজি পাইছা ন মানে মই কি কৈ আছো সো cs কি আছিল আমাৰ পাই r l আছিল area of the base কি আছিল পাই r স্কয়ার আছিল সো দিস ইজ आवर tsa আপোনালোকে বুজি পাই আছে গুটেখিনি বস্তু ওকে গ্ৰেট ঠিক আছে এনেকে আমি বাকিবোৰ বস্তুৰ কৰিব লাগিব বাট আপোনালোকে কাইন্ডলি এনেকে কৰিব বাকিখিনি বস্তুৰ ঠিক আছে এখিনি বুজি পালো নোট ডাউন কৰিলে স্ক্ৰিনশ্বট ললে আই হোপ আপোনালোকৰ ক্লিয়াৰ নাও এটা আপোনালোকে চাও আলটিমেটলি মই কোণৰ কৰি দিলো cs tsa কৰি দিলো হয় নাই পাই r l প্লাস r লগতে ভলিউমটো মই কৰি দিলো ভলিউম কি আছিল 1/3 পাই r স্কয়ার h ঠিক আছে নাও কিউবৰ কি হয় সিম্পল a কিউবৰ কি হয় কিউবৰ সিম্পল a কিউব তো কি ভলিউম হয় a কিউব তো কি হয় ভলিউম হয় যদি আপুনি ওটা কার্ভ সারফেস এরিয়া কি হ'ব এটা কি হ'ব 4a স্কয়ার হ'ব কাৰণ সাইড আছে কিমান আছে কিউবৰ 1 2 3 4 সাইড আছে নাই নেকি তো সাইড আছে তো সাইড আছে হলে কি হ'ব 4a স্কয়ার হ'ব নাও tsa মানে কি আমি উপৰৰ সাইডটো কাউন্ট কৰিম তলৰ সাইডটো কাউন্ট কৰিম তো ইপিনৰ সাইডটা 1 2 3 4 সাইড প্লাস উপৰৰ সাইডটো এন্ড তলৰ সাইডটো মানে 6a স্কয়ার হয় নাই মানে 4a স্কয়ার প্লাস উপৰৰ সাইড a স্কয়ার প্লাস তলৰ সাইড a স্কয়ার মানে 6a স্কয়ার বুজি পালো ক্লিয়ার সো ভলিউমটো হৈ গল এটা কিউবয়েড মানে কি হয় বহুত ইজি হয় কিউবয়েড মানে আপুনি হেনেকে তেনেকে কৰিব পাৰিব যেনেকে আমি কৰিছো এন্ড স্ফিয়াৰো কৰিব পাৰিব ঠিক আছে হেমিস্ফিয়াৰো কৰিব পাৰিব নেকি হেমিস্ফিয়াৰো কি হয় আমি গুটেখিনি বস্তুৱে কৰিম এই আমাৰ কোৱেশ্চনস খিনিত আই হোপ আপোনালোকে বুজি পালে এতিয়ালৈকে মই কি কলো সো নাও মুভিং টু দা আমাৰ নেক্সট কোৱেশ্চনস ঠিক আছে
বাকিখিনি আপোনালোকে গুগল কৰি গম পাই যাব, নহলে আপোনালোকে অকমানটো নিজে কষ্ট কৰিব লাগিব ওলাব কাৰণে, ঠিক আছে। গোটেইখিনি যদি মই কৰি দিওঁ এটা ক্লাছটো পসিবল অফ কোৰ্স নহয়, বাট মই এটা ক্লাছত আপোনালোকক এটা বেসিক আইডিয়া দিব পাৰিম যে কি এক্সামত অহাৰ সম্ভাৱনা আছে। নাও লেটস মুভ টু দা কোৱেশ্চনছ, ঠিক আছে। ওকে, সো এতিয়া আমাক সিম্পল কোৱেশ্চনছ ইয়াত কি আহিছে কোৱেশ্চন ইয়াতে আমাক যে ফাইন্ড দা এৰিয়া of the rhombus whose diagonal are given to be of length 6 cm and 7 cm. আচ্ছা, আমাক এটা কৈছে rhombus বুলি, ঠিক আছে। তার আমাক diagonal দিয়া আছে, এটো আমাৰ হয় দীঘল diagonal, এটো আমাৰ কোন short diagonal। diagonal length কিমান দিয়া আছে আমাৰ 6 cm and 7 cm, ঠিক আছে। random আমাক কোনটো d1 d2 দিয়া আছে, ঠিক আছে। d1 দিয়া আছে আমাৰ 7 cm, হয় নাই, d2 দিয়া আছে আমাৰ 6 cm, ঠিক আছে। নাও এই ৰম্বাসটোৰ এৰিয়া যদি আমি উলাব লাগে, আমি সিম্পলি যদি ফৰ্মুলাটো জানো, যে এৰিয়া অফ দা ৰম্বাস কি হয়, that is nothing but half d1 into d2, আমি পটককে কোৱেশ্চনটো কৰিব পাৰিম, সো আপুনি যদি গম পায় যে ফৰ্মুলা কি হয় আপুনি ইমিডিয়েটলি কৰিব পাৰিব, এক্সামত একো কৰিব নালাগে। এক মাৰ্ক এটা আপুনি আজিয়ে পাই আছে, যদি আপুনি আজি 2D শেপস 3D শেপসৰ এৰিয়া পেৰিমিটাৰ ভলিউম উলাব জানে, ভলিউমটো উলাব নালাগে 2D শেপসৰ 3D শেপসৰে লাগিব, হয় নাই। যদি আপুনি ইখিনি বস্তু উলাব জানে গুটেখিনি শেপসৰে, গুটেখিনি শেপস নাই, বহুত কম শেপস আছে, মই অলৰেডি আকি দিছো যিখিনি ইম্পৰ্টেন্ট হয়, that's it হৈ যাব। সো 21 cm square is nothing but option 2 is the right answer. I hope ইখিনি ক্লিয়াৰ। মুভিং টু দ্য নেক্সট কোৱেশ্চন, এন্ড আমাৰ নেক্সট কোৱেশ্চন কি হয়, বুজি পাইছেন নাই, বুজি পাই আছে, একদম ক্লিয়াৰ হৈ আছে। এনেকুৱা নহয় না যে আৰে সাৰে বুজাই আছে কিন্তু ইমান ফাস্ট কৈ আছে যে একো বুজিয়ে পোৱা নাই, হেনেকুৱা হ'ব নালাগে, ঠিক আছে। আপোনালোকে বুজি পাব লাগিব, এন্ড এতিয়া আমাৰ এক্সামৰ কাৰণে বহুত সময় কম আছে ন, তো এতিয়া আমি ক'ব গ'লে মানে লাহে লাহে ক'লে নহ'ব, মানে আমি বহুত বস্তু কৰিব লাগিব কম সময়ত, সো আমি অকমান স্পীড আপ কৰিব লাগিব, কিন্তু গোটেই কনসেপ্ট কভাৰ কৰিম, এভৰিথিং কভাৰ কৰিম। যদি আপুনি ভালকে মন দি শুনিছে মোৰ কথাখিনি ন, আপুনি বুজি পাব, ঠিক। ফাইন্ড দ্য ৰেডিয়াস অফ এ সার্কেল কি হয় 2D হয়, সার্কেল ইজ অলওয়েজ 2D, স্ফিয়ার ইজ অলওয়েজ বঢ়িয়া 3D, ঠিক আছে। ফাইন্ড দ্য ৰেডিয়াস অফ দ্য সার্কেল, এটো আমাৰ ৰেডিয়াস হয়, আমাক এটো সুধিছে। whose circumference is given to be 95 cm, circumference মানে কি এই কভার, এটো তো কভার কৰিছে, এই গুটেখিনি কভার কৰে আমাৰ ক'ব গ'লে কি হয়, এইখিনি আমি সার্কামফারেন্স বুলি কওঁ। সার্কেলৰ সার্কামফারেন্স কি আছিল 2 পাই আছিল, গিভেন কিমান আছে 95 cm, 95 cm গিভেন আছে, ঠিক আছে। সুধিছে ৰেডিয়াসটো কি হয়, এটা 2 ইনটু পাই মানে কি, পাই মানে হয় আমাৰ 3.14 ইনটু ৰেডিয়াস ইজ ইকুয়াল টু 95, so r will be nothing but 95 divided by 6.28, স্যার কি হল তো বাবা 3.14 into 2 মানে 6.28 হৈ যায়। এটা আপোনালোকে সিম্পলি ইয়াৰ এনসারটো উলাব লাগে, so 95 6.28 আছে, ঠিক আছে। ডিভাইড কৰিব লাগিব, ডিভাইড কৰিলে আপুনি কি পাব, এটো আমি 628 ধৰিব পাৰো, ইয়াত আমি দুটা জিৰো দিব লাগিব বিকজ তলৰ ডেসিমেলটো আমি গুছাই দিছো। এটা আপোনালোকে সিম্পলি কাটাকুটি কৰিব লাগিব, কাটাকুটি কৰিলে কি হ'ব 2 3 গুণ 6, 2 1 গুণ 2, 2 4 গুণ 8, ঠিক আছে। 2 4 গুণ 8, 2 7 গুণ 14, 2 5 গুণ 10 শূন্য, আৰু কাটিব পাৰি 2 গুণ 2, 2 5 গুণ 10, 2 7 গুণ 14, 2 2 গুণ 4, 2 3 গুণ 6, 2 7 গুণ 14, 2 5 গুণ 10। মোৰ মুখখন চাই লাভ নাই, আপোনালোকে নিজে আনসাৰটো উলিয়াওক, মই উলাই দিব নাই, ঠিক আছে। 2375 বাই 1 কি আছিল এটো 157, ঠিক আছে 157। এনসারটো কি হ'ব আপোনালোকে নিজে উলিয়াওক, ঠিক আছে, বিকজ মই গুটিখিনি কৰি দিছো, ঠিক আছে, মই গুটিখিনি কৰি দিছো। এনসারটো 157 1 যা 157, এটো কিমান আহিব এৰাউন্ড চাইলো দেই, এৰাউন্ড চাইলো, আপোনালোকে নিজে কৰিব, মই নকৰো, এটো মই নকৰো বিকজ এটো যদি মই কৰিব যাও বাকিবোৰ নহব, হয় নাই। সো 157 1 যা কিমান 157 হয়, 0 থাকি গল, 8 5 13, 8 থাকি গল, 5 থাকি গল, ঠিক আছে। 157 15 4 গুণ 60, 15 4 গুণ 60 হ'ব, 4 হলে 5, 15 5 গুণ 75, 5 সেদি কৰি চাও, ঠিক আছে। 5 সেদি কৰি চাও, 5 সেদি কৰিলে কি হ'ব 7 5 গুণ 35, 5 গল 3 75 78 785, ওকে। সো আমাৰ এটো কি হ'ব 7 যা, ঠিক আছে, 5 যা, এটো 5 যা, ঠিক আছে। এটো 5 এৰে যাব, এটো 5 এৰে যাব, কিমান হ'ব 785, ঠিক আছে। মানে 0 ইভিনে কি 5 0 2 থাকিলে 200 আছে, 157 upon আপোনালোকে নিজে ওলাব এটো, ঠিক আছে। মই উলাই দিলো অলৰেডি, উলাই দিলো 15.1 সামথিং হ'ব, 15.1 সামথিং, এটো হ'ব নৰে, এটো হ'ব নৰে, এটো হ'ব, ঠিক আছে। মই অলৰেডি উলাই দিলো,
অলৰেডি মই ওলাই দিলো বাট আই ৰিকুৱেষ্ট যে আপোনালোকে নিজে ট্ৰাই কৰক ওলাবৰ কাৰণে ইয়াত আমাৰ 1-3 আছে ন এটো 1-3 হৈ যাব ঠিক আছে 1-3 নিজে এবাৰ কৰিব ট্ৰাই কৰক বিকজ এক্সামত আলটিমেটলি মইতো হেল্প কৰিব নোৱাৰো আপোনালোক নিজে কৰিব লাগিব ঠিক আছে এন্ড কাইন্ডলি যদি এটো ভিডিও চাই আছে ভালকে মন দি চাওক এনে না চাব কিন্তু গুটে কনসেপ্ট বুজি যাব এই পাৰ্টিকুলাৰ ক্লাছটো জাস্ট ভালকে চাওক ঠিক আছে ফাইন্ড দা লেংথ অফ দা এজ অফ এ কিউব এটা কিউব কৈছে কিউব কি হয় কিউব আমাৰ এনেকুৱা হয় কিউব কি হয় কিউব আমাৰ এনেকুৱা হয় ঠিক আছে ওকে বুজি পাইছা ন আমাৰ কিউব এনেকুৱা হয় ঠিক আছে লেংথ অফ দা এজ অফ এ কিউব মানে এটো সাপোজ আমাৰ এটা লেংথ হয় এ বুলি ধৰি লৈছো ইয়াৰ লেংথটো সুধিছে whose surface area is given as 54 surface area of a cube মই কি কৈছিলো surface area of a cube কি কৈছিলো মই surface area of a cube মই কি কৈছিলো 6a² কৈছিলো স্যার এটা surface area বুলিয়ে কৈছে কার্ভ বা টোটাল নাই কোৱা যদি আমাক কোৱেশ্চনটোত কার্ভ বা টোটাল নাই কোৱা আমি হঠাৎ টোটাল ধৰিম বুজি পালো আগৰপৰা কৈছো যদি আমাক কৈছে সিম্পলি সারফেস এরিয়া বলি আমি কিটা কার্ভ সারফেস এরিয়া নলো আমি হঠাৎ টোটাল সারফেস এরিয়া লম যদি আমাক এনেকে সারফেস এরিয়া বলি কৈছে যদি আমাক কৈছে কার্ভ সারফেস এরিয়া বলি আমি তো অফ কোর্স জানো হয় নাই এতিয়া আমাক কিমান দিয়া আছে 54 সেন্টিমিটার স্কয়ার দিয়া আছে মানে এটো 54 হৈ যাব মানে a square is equal to 54 by 6 6 গুণ 6 6 9 গুণ 9 a square is equal to 9 মানে a square is equal to 3 square মানে a is equal to 3 স্যার এটো আমি এক লাইনটো কৰিব পাৰো অফ কোর্স মই এক লাইনটো কৰিব পাৰো বাট ইয়াতে বহুত এনেকুৱা ষ্টুডেন্ট আছে যিবিলাকে হয়তো এই পাৰ্টিকুলাৰ ষ্টেপটো না জানে মই তেওঁলোকৰ কাৰণে হেনেকে কৰাই দিছো ঠিক আছে আৰে স্যার वाह जी वाह आप बहुत दयालु है ना सर मस्ती नहीं अभी क्लास करवाइए फाइंड द लेंथ ऑफ द एज ऑफ ए क्यूब हमें एज तो पाई गलो 3 सेंटीमीटर सो व्हाट इज दिस ए इट इज नथिंग बट 3 सो 3 सेंटीमीटर इज द एज ठीक है কৰিছো মই ভুলটো নাই কৰা फाइंड द लेंथ ऑफ द एज ऑफ ए क्यूब हां a3 ठीक करेक्ट ओके बहुत बढ़िया नेक्स्ट व्हाट इज द फार्मूला फॉर द कर्व सरफेस एरिया ऑफ ए रेगुलर सिलिंडर ठीक আছে সিলিন্ডার আমাৰ কেনেকুৱা হয় এনেকুৱা আমাৰ সিলিন্ডার হয় যদি এটো আমাৰ বেস আপার বেস বুলি কব পাৰি বা বেস 1 এটো আমাৰ লোয়ার বেস বা বেস 2 বুলি কব পাৰি এন্ড দিস ইজ দা কার্ভ সারফেস এরিয়া যেখিনি ইখিনি পার্ট আছে হয় না এটা আমাক সুধিছে কার্ভ সারফেস এরিয়া সুধিছে এটা কার্ভ সারফেস এরিয়াৰ ফর্মুলা সুধিছে আমি জানা আছিলো যে 2 পাই r ইনটু h হয় না মানে আমাৰ কি হয় 2 পাই r h ইজ দা কার্ভ সারফেস এরিয়া যদি আপুনি জানে ডাইরেক্টলি কৰিব পাৰিব মানে আমাৰ এটো ঠিক আছে এটো কি হয় এটো আমাৰ সার্কেলৰ এরিয়া হয় এটো আমাৰ সার্কেলৰ এরিয়া হয় এটো কি হয় পাই স্কয়ার h এটো আমাৰ ভলিউম হয় কাৰ ভলিউম হয় এটো আমাৰ সিলিন্ডাৰৰ ভলিউম হয় না এটো কি হয় এটো আমাৰ কার্ভ সারফেস এরিয়া হয় কাৰ সিলিন্ডাৰৰ ঠিক আছে কাইন্ডলি মই কৰা বস্তুখিনি নোট ডাউন কৰি লব বিকজ আপোনালোকৰ কামত আহিব উপায় হয় কামত আহিব একেটা যে বস্তু যে মই কৈছো একেটা বস্তু কামত আহিব তেতিয়াহে আপোনালোকে বুজি পাব ঠিক আছে নহলে বুজি নাপাব কিন্তু সো দিস ইজ কার্ভ সারফেস এরিয়া অফ আ সিলিন্ডার 2 পাই rh এটা এক্সাম্পল আপোনাক কি সুধিব পাৰে ঠিক আছে লেটস ডিসকাস এক্সাম্পল কি দিব আপোনাক 2 পাই rh দি দিব আপোনাক কৈ দিব যে হাইটটো দিয়া আছে এন্ড ইয়াৰে এটো ভ্যালু দিয়া আছে এটো ভ্যালু গিভেন আছে ৰেডিয়াসটো ওলোৱা বহুত সিম্পল আৰামছে ওলাব পাৰি হয় নাই বা আপোনাক কি কৰিব ৰেডিয়াসটো দি দিব হাইটটো তে না থাকিব এন্ড টোটাল ভ্যালুটো দিব ধুনিয়াকৈ ওলাব পাৰিব একো প্ৰবলেম নাই সো আলটিমেটলি যদি আপুনি ফৰ্মুলা জানে আপুনি আনসাৰটো কৰিব পাৰিব দ্যাটস ইট ঠিক আছে তো যদি ফৰ্মুলা না জানে তেনেহলে মুখখন বেলেগৰ মুখখন চাই বহি থাকিব লাগিব হয়নে বেলেগে মাস্টাৰ হৈ গুছি যাব আমি ৰখি থাকিব লাগিব হয়নে বুজি পাই আছে ক্লিয়াৰ ফাইন এৰিয়া নাও ফাইন্ড দা ব্ৰেথ অফ আ কিউবয়েড মানে কি কিমান আকিম আৰু আপোনালোকে তো বুজি পাইছে অলৰেডি হয় নাই বুজি তো পাইছে কিউবয়েড মানে কি হয় ওকে ঠিক আছে ইমানটা কটা ভালো হয় নাই বাট অবিয়াসলি আপোনালোকে বুজি পাইছে আৰু যে কিউবয়েডৰ শেপ কেনেকুৱা হয় ঠিক আছে কিউবয়েড ব্ৰেথ খুদিছে ঠিক আছে আমাৰ থাকে ন লেংথ থাকে ব্ৰেথ থাকে হাইট থাকে ঠিক আছে হয় নাই এই পাৰ্টটো আমাৰ হাইট হয় এই পাৰ্টটো আমাৰ ব্ৰেথ হয় এই পাৰ্টটো আমাৰ লেংথ হয় ঠিক এখিটো জানো আমি এখিটো বেছি হয় find the breadth of a cuboid when the volume is given to be 64 meter cube volume of a cuboid কিমান হয় volume of a cuboid কিমান হয় l into b into h l into b into h is volume of a cuboid কিমান দিয়া আছে ভ্যালু 64 meter cube দিয়া আছে আচ্ছা ঠিক আছে length and height is given as 8 meter and 2 meter length কিমান দিয়া আছে 8 meter height কিমান দিয়া আছে 2 meter এটো তোমাৰ দিয়া আছে 64 সো ব্রেথ কি হ'ব ব্রেথ হ'ব 64 by 8 into 2 মানে 64 by 16 মানে 4 16 4 যা हां 16 4 যা ঠিক আছে কারেক্ট আছে সো b is equal to 4 b is equal to 4 breath is nothing but 4 sir easy peasy sir
ইজি পিজি সি বস্তুটো কি হয় যদি আপোনালোকে জানে যে কার্ভ সারফেস এরিয়া কি হয় গুটেকেটা শেপৰ টোটাল সারফেস এরিয়া কি হয় গুটেকেটা শেপৰ ভলিউম কি হয় গুটেকেটা 3D শেপৰ then it's done and 2D শেপত কি আহিব simply perimeter আহিব and area আহিব and shape কেটা বহুত simple হয় so পাৰিব ঠিক আছে have confidence পাৰিম বুলি তেতিয়া পাৰিব now this question find the area of a parallelogram ঠিক আছে parallelogram যেটা মই সৰু আছিল parallelogram ক'ব পৰা নাছিলো ঠিককে parallelogram কৈছিলো ঠিক আছে find the area of a parallelogram with height and breadth given to be 11 and 12 cm এইটো আমাৰ height হয় এই পাৰ্টটো মই দেখাই দিছো ব্ল্যাক কালার ইউজ কৰি পেলাই দেখাই দিছো এই পাৰ্টিকুলার আমাৰ কি বুলি কয় হাইট বুলি কয় ঠিক আছে এন্ড ব্রেথ ঠিক আছে ব্রেথ ক'ব গলে আমাৰ কিমান দিয়া আছে ব্রেথ এটো ব্রেথ হয় ঠিক আছে লেংথ ব্রেথ জিএল হয় একো প্ৰবলেম নাই কিমান দিয়া আছে 11 12 মানে হাইট আমাৰ দিয়া আছে কিমান 11 ব্রেথ আমাৰ দিয়া আছে কিমান 12 এতিয়া আমাৰ আনসাৰটো কি হ'ব এৰিয়া অফ এ প্যারালেলোগ্রাম উঠিছে এৰিয়া অফ এ প্যারালেলোগ্রাম উঠিছে সিম্পলি আমাৰ ক'ব গলে b * h কৰি দিম মানে এটোটো মাল্টিপ্লাই হ'ব হয় না উপায় হয় নাই 12 * 11 কৰিম মানে কি হ'ব 132 সরি ইমান ফাস্ট কেনেকে সিম্পল নিজে কৰি চাব পাৰে 12 * 11 কি হয় 12 1 * 12 12 1 * 12 2 3 1 132 132 সেন্টিমিটার স্কয়ার 132 সেন্টিমিটার স্কয়ার মানে আমাৰ অপশন বি ইজ দা রাইট আনসার অপশন বি ইজ দা রাইট আনসার বুজি পালো ঠিক আছে দিস ইজ b * h 132 সেন্টিমিটার স্কয়ার ইজ দা রাইট আনসার আপোনালোকে সিম্পলি এইখিনি বস্তু মনত কৰিলে আপোনাৰ একদম ধুনিয়াকে হৈ যাব একো টাফ নহয় এসাম টেটৰ মেনচুৰেশনৰ কোৱেশ্চন বহুত সহজ আহিব ট্ৰাষ্ট মি বহুত সহজ আহিব আপোনালোকে জাস্ট মই কৈ কথাখিনি ভালকে শুনিলে হ'ল আজিৰ ক্লাছটো ভালকে চালি হ'ল দ্যাটস ইট বেলেগ একো নালাগে কৰিব বেলেগ একো কৰিব নালাগে what is the area of a triangle whose base is given as 7 cm and height as 8 cm and height as 8 cm উঠিছে এরিয়া কি হ'ব area is nothing but half into base into height base মানে কি আছিল 7 আছিল height মানে কি আছিল 8 আছিল হয় নাই height মানে 8 আছিল so 2 * 2 2 4 * 8 7 4 * 28 cm স্কয়ার সেন্টিমিটার আছিল 28 cm স্কয়ার রাইট আনসার বুজি পালো আমি বুজি পালো সি ট্রায়াঙ্গেলৰ না বহুত কেটা ফৰ্মুলা আছে এৰিয়া ওলাব কাৰণে ঠিক আছে ট্রায়াঙ্গেলৰ ক'ব গলে এৰিয়া ওলাব এটা তো আমাৰ আছে হিৰনছ ফৰ্মুলা এটা তো আমাৰ আছে হিৰনছ ফৰ্মুলা যদি আপোনালোকে নাজানে মই লিখি দিছো হিৰনছ ফৰ্মুলা কি হয় ইট ইজ নাথিং বাট s minus a s minus b s minus c where s is the কি হয় perimeter নহয় বাবা semi perimeter হয় where s is the semi perimeter now what is perimeter it is nothing but a plus b plus c মানে কি sum of all sides so what is semi perimeter sp it is nothing but a plus b plus c by 2 স্যার বুঝি না পালো মই সিম্পলি তো কৈছো যে হিৰনছ ফৰ্মুলা মানে কি হয় হিৰনছ ফৰ্মুলা ঠিক আছে হিৰনছ ফৰ্মুলা মানে কি হয় এটো ফৰ্মুলা হয় ঠিক আছে √s s minus a s minus b s minus c ঠিক আছে s মানে কি হয় সেমি পেরিমিটার হয় না পেরিমিটার মানে কি সাম অফ অল সাইডস মানে কি সাপোজ এটা আমাৰ ট্রায়াঙ্গেল হয় অল সাইডস মানে কি হয় সাপোজ a b c সো অল সাইডস প্লাস কৰিব লাগিব এটা পেরিমিটার সেমি পেরিমিটার কি হয় সেমি মানে কি আধা সেমি সার্কেল আধা সার্কেল সেমি পেরিমিটার আধা পেরিমিটার মানে কি a plus b plus c by 2 ঠিক আছে বুজি পালো এটো বহাই দাও উলাই আহিব এটা ফৰ্মুলা কি আছে half into base into height এটো সুতু লগালো half into base into height আৰু এটা আছে যেতিয়া আমাৰ দিয়া থাকে কোঅৰ্ডিনেটস হেতু খালি ইয়াত দৰকাৰ নহয় বিকজ হেতু ইয়াত নাহে বাট হলে মই লিখাই দিছো half x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 this is the formula half x1 y2 minus y3 plus x2 y3 minus y2 plus y3 minus y1 plus x3 y1 minus y2 ঠিক ইখিনি কইলা হৈ গল এতকে বেছি কো নাহে এত কব গলে মোস্ট ইম্পর্টেন্ট কি হয় মোস্ট ইম্পর্টেন্ট কব গলে আমাৰ এটু হিৰনছ ফৰ্মুলা বহুত ইম্পর্টেন্ট হয় এটু তো বহুত ইম্পর্টেন্ট হয় এটু ইমান ইম্পর্টেন্ট নহয় বিকজ এটু আমি হায়ার ক্লাসেছত পঢ়ো এতিয়া তো আমি নপঢ়ো মানে হায়ার ক্লাস মানে কি অবভিয়াসলি আসাম টেটত তো নাহে মানে এটু ঠিক আছে ওকে বাট যদি আহে মই লিখাই দিছো এত কি থাকিব আমাক দিছে কোঅৰ্ডিনেটস খিনি এটো ফৰ্মুলা কিটা ইউজ কৰিম যেতিয়া আমাক ট্রায়াঙ্গেলৰ যেনেকা কোঅৰ্ডিনেটস খিনি যেনেকে 1,2 বা 2,3 বা -1,3 এনে যেতিয়া আমাক দেখিব কোঅৰ্ডিনেটস তেতিয়া আমি এটো ফৰ্মুলা ইউজ কৰিম যেতিয়া আমাক দেখিব কোঅৰ্ডিনেটস বুজি পালে ঠিক আরে बढ़िया समझदार बच्चे हैं यहाँ पे है ना ईमानदार समझदार अच्छे बच्चे हैं आप है ना बच्चे क्या आप तो टीचर बनेंगे सो ध्यान से देखिए अभी ठीक है
Find the perimeter of the largest circle that can fit inside a square with the side 7 cm. কি বুঝি পালো মানে আমাক কি দিছে পেরিমিটার দিছে কাৰ লাৰ্জেষ্ট সাৰ্কলৰ কেতিয়া যেতিয়া হেই সাৰ্কলটোৱে ফিট হয় ইনসাইড এ স্কয়াৰ উইথ সাইড 7 cm মানে আমাৰ এটা স্কয়াৰ আছে এটা আমাৰ স্কয়াৰ আছে যাৰ সাইড কিমান হয় যাৰ সাইড 7 cm হয় ঠিক আছে হেই লাৰ্জেষ্ট সাৰ্কলটো ফিট হ'ব লাৰ্জেষ্ট সাৰ্কল মানে দিস ইজ দা লাৰ্জেষ্ট সাৰ্কল যোনে ফিট হ'ব এই পাৰ্টিকুলাৰ স্কয়াৰটোৰ ভিতৰত যাৰ সাইড দিয়া আছে 7 cm এটো হ'ব আমাৰ ৰেডিয়াস r নাও যদি আপুনি ভালকে ডায়াগ্ৰামটো চাইছে আপুনি গম পাব এই যেটো ৰেডিয়াস r হয় এটো যেটো ৰেডিয়াস r হয় এটো আধা নহয় নেকি মানে সাৰ্কলৰ যেটো ডায়ামিটাৰ হয় ডায়ামিটাৰ মানে কি টুৱাইস r এটো ডায়ামিটাৰ হয় এটো মানে কি দিস ইজ ডায়ামিটাৰ দিস ইজ হোৱাট টুৱাইস r ডায়ামিটাৰ মানে কি ৰেডিয়াস প্লাস ৰেডিয়াস টুৱাইস r হয় এই ডায়ামিটাৰটো কিমান 7 cm হয় নাই বিকজ এটো টাচ হৈ আছে হয় নাই 7 cm সো দিস ইজ 7 cm r মানে কিমান হ'ব 7/2 cm মানে 3.5 cm is nothing but the radius who is a find the perimeter of the largest circle perimeter কি আছিল 2 pi r 2 pi মানে কি 2 pi মানে কি হয় 22/7 3.5 ঠিক বুঝি পালো নাও 7 গুণ 7 5 গুণ 35 মানে 2 into 22 into 1/2 0.5 মানে কি হয় 1/2 হয় ন ঠিক 2 ক্যান্সেল থাকি গল 22 জুনে জুনে কৰিছে মুটকে আগত কংগ্ৰেচুলেশনস এনে জুনে জুনে এতিয়াও চাই আছে মোৰ মুখখন অলপ প্ৰেক্টিস কৰিব লাগিব উপায়ত অলপ প্ৰেক্টিস কৰিব লাগিব দিস ইজ হোৱাট দিস ইজ সার্কামফারেন্স অফ হোৱাট এ সার্কেল দিস ইজ সার্কামফারেন্স অফ আ সার্কেল ঠিক আছে অফ আ সার্কেল লার্জেস্ট সার্কেল that can fit inside a square জিটি কোশ্চেন আহি যাব পাৰে ইয়াত আমাক দিছে কি আমাক এটা সার্কেল দিছে স্কয়াৰৰ ভিতৰত কিবা বেলেগ শেপ দি দিব পাৰে সিম্পল আপুনি জাস্ট নিজৰ অকমান মাথাটো ইউজ কৰিলে হল এনা অকমান ইমাজিনেশন ইউজ কৰিলে হল ইমাজিনেশন মানে কি ভাবা শক্তি ঠিক আছে হয়নে যদি আপোনালোকে ইমাজিন কৰে লাডাখৰ কথা লাডাখত যাম ধুনিয়াকে বাইক ট্ৰিপ লৈ পেলাই হয়নে হেই যেনেকৈ আৰে হাৱা হেনা ये हंसी वादिया হেনা ये खुला आसमां হেনা এটা গান আছে তো ঠিক আছে বুঝি পালো ঠিক নাও this question the area of a rhombus is 360 cm square and one of the diagonal is 12 cm find the other diagonal repeat question diagonal আমাৰ হুদিছে কি এরিয়া হুদিছে diagonal বলে rhombus আমাৰ এরিয়া দিয়া আছে rhombus এরিয়া কি আছিল rhombus কিমান দিয়া আছে 360 আমি জানো half into d1 d2 is equal to 360 এটো কি হয় এটো আমাৰ এরিয়া হয় এটা diagonal দিয়া আছে আমাৰ কিমান 12 দিয়া আছে সো আনটুৰ হুদিছে 360 হয়নে 2 গুণ 2 6 গুণ 12 d2 is nothing but 360 স্যার হৈ গল আমাৰ বঢ়িয়া যদি হৈ গৈছে বঢ়িয়া 60 cm ঠিক আছে ওকে আছে ঠিক আছে সি আমি বস্তুবোৰ এনেৱাকে ধুনিয়াকে কৰিব লাগিব তেতিয়া আমি বুজি পাম ঠিক আছে আমাৰ আপোনালোকৰ ফাস্ট হ'ব লাগিব আই নো যিখিনিয়া নতুনকে চাই আছে তেহলে অকমান প্ৰবলেম হৈ যাব পাৰে বা যেটা আপুনি প্ৰেক্টিস কৰি থাকিব যে ৰম্বাসৰ এৰিয়া কি হয় পেৰিমিটাৰ কি হয় তেতিয়া আপোনাৰ পটককে আহি যাব হাফ ইনটু d1 ইনটু d2 ঠিক আছে বুজি পালো 60 cm কারেক্ট আছে চলো নাও দিস ট্ৰেপেজিয়াম হয় না এৰিয়া অফ এ ট্ৰেপেজিয়াম কেনেকুৱা আছিল ট্ৰেপেজিয়াম আছিল আমাৰ এনেকুৱা যদি এটো আছিল আমাৰ প্যাৰেলাল সাইডস হয় না এটো আমাৰ কি আছিল এটো আমাৰ হাইট আছিল ঠিক আছে এৰিয়া অফ এ ট্ৰেপেজিয়াম ইজ এৰিয়া কিমান দিয়া আছে মোৰ মুখখন চাই লাভ নাই আপোনালোকে নিজে কৰিব লাগিব নিজে ট্ৰাই কৰক the distance between the two pairs of parallel sides is given to be 20 h কিমান দিয়া আছে 20 মিটাৰ হয়নে distance between two parallel sides length of one of the parallel side is 60 মানে ধৰক এটো আমাৰ 60 দিয়া আছে মিটাৰ find the length of the other parallel side b ঠিক আছে এৰিয়া মানে কি আছিল half into distance between two parallel sides মানে h plus sum of parallel sides মানে half h a plus b is equal to 1240 মানে h ৰ ভ্যালু মাক দিয়া আছে কিমান 20 দিয়া আছে হয় নাই a কিমান দিয়া আছে 60 দিয়া আছে প্লাস b is equal to 1240 2 গুণ 2 10 গুণ so 60 plus h is equal to 124 so b is equal to 124 minus 60 মানে 4 6 64
হয় না কারেক্ট আছে ন ঠিক আছে ওকে ফাইন 64 ঠিক আছে 64 মিটাৰ বুজি পালে নাই বুজি পালে ন মই কি কৰিলো মই সিম্পলি আমাৰ হাইট দিয়া আছিল আমাৰ এটা সাইড দিয়া আছে মই এৰিয়া ফৰ্মুলা বহাই দিলো হাফ ইনটু h ইনটু a প্লাস b ইজ ইকুয়াল টু এৰিয়া মই b এর ভ্যালু উলাই দিলো 64 মিটাৰ সলভ কৰি পেলে ঠিক ওকে 64 হয় না সো অপশন সি ইজ দা রাইট আনসার সো আপোনালোকে সিম্পলি 2D শেপসৰ ফৰ্মুলা খিনি জানক মানে পেৰিমিটাৰ আৰু এৰিয়াৰ হৈ গল 3D শেপসৰ আপোনালোকে সিম্পলি কার্ভ সারফেস এৰিয়া টোটাল সারফেস এৰিয়া এন্ড ভলিউম ফৰ্মুলা খিনি জানক আপোনাৰ কাম হৈ গল এনিখিনি বস্তু বহুত ইজি ইমান টাফ নহয় আজি আমি ইয়াতে গুটেখিনি বস্তু কৰি আছো এইখিনি বস্তুৱে বাৰে বাৰে ৰিভাইজ কৰিলে হল এন্ড বাকি যিখিনি কভাৰ নহয়ও হিখিনি আমি গুগলৰ পৰা চাই লম কি প্ৰবলেম আছে সে আমি হ'ব লাগিব হোলিস্টিক we have to be holistic to our preparation আমি এনেকুৱা নহয় যে মানে এটা মানে বস্তুৱে পঢ়িম তাৰ বাহিৰে একোৱে নপঢ়ো আমি গুটেখিনি ফৰ্মুলাজ গুটেখিনি বস্তু ভালকে চাই লম আমি দেন এক্সামত বহিবলৈ যাম 10 দিন আছে 10 দিনত ম্যাথছ কভাৰ আপ হৈ যাব জাস্ট ডেইলি এটাকে চাব লাগিব ঠিক আছে ওকে 1 লিটাৰ ইজ ইকুয়াল টু কিমান কিউবিক সেন্টিমিটাৰ এটো আপুনি নিজে কৰিব লাগে এটো আপুনি কোৱেশ্চন নিজে কৰিব লাগে এনো কোৱেশ্চন হয়তো এক্সামত আহিব পাৰে এনো কোৱেশ্চন আপুনি এক্সামত হয়তো আহিব পাৰে এনো কোৱেশ্চন আপোনালোকে নিজে কৰি চাব লাগে অকমান ট্ৰাই কৰি চাব লাগে কি হ'ব আনসাৰটো এটা চাও আমি জানো নাই যে 1 মিটাৰ কিউব ইজ ইকুয়াল টু 1000 লিটাৰ আমি জানো হয় নাই এতিয়া 1 মিটাৰ কিউব ইজ ইকুয়াল টু 1000 লিটাৰ আমাক সুধিছে 1 লিটাৰ হে তো আমি 1000 টো তলদান দিও আমি 1 মিটাৰ কিউব ইজ ইকুয়াল টু 1000 ইজ ইকুয়াল টু 1 লিটাৰ কৰি দিও হয় নাই এতিয়া 1 মিটাৰ মানে কিমান 100 সেন্টিমিটাৰ জানো তুমি 1 মিটাৰ মানে কিমান 100 সেন্টিমিটাৰ সো 100 হোল কিউব হৈ যাব কাৰণ হোল কিউব আছিল বাই 1000 ইজ ইকুয়াল টু 1 লিটাৰ মানে কিমান হ'ব 1000000 বাই 130 ইজ ইকুয়াল টু 1 লিটাৰ সেন্টিমিটাৰ কিউব বুজি পালো 1000 সেন্টিমিটাৰ কিউব এনে কৰিব লাগিব জানো নাই জানোনে আমি তো এটো জানো ন আমি যদি এটো জানো আমি হেতু ওলাব পাৰিম হয় নাই 1 মিটাৰ কিউব ইজ ইকুয়াল টু 1000 লিটাৰ হয় নাই নে 1 লিটাৰ হয় হে 1 মিটাৰ কিউব মানে দীঘল হয় নাই ইমান দীঘল 1 মিটাৰ কিউব এটা ভলিউম দিছে তাত কিমান পানী ধৰিব তাত 1000 লিটাৰ ধৰিব ন হয় নাই ধৰিব ন 1000 লিটাৰ ঠিক আছে বুজি পালো ওকে ফাইন ঠিক আছে a wire in the form of a circle a wire এটা wire আছে wire in the form of a circle এটো আমাৰ এটা circle হয় যাক আমি wire বুলি ক'ব পাৰো মানে এটো wire হয় circular formত আছে মানে circle to wire হয় ঠিক আছে মানে এটো আমাৰ wire হয় বা circle টো কিন্তু ধুনিয়া কিছু দেই পুৰা একদম মিলিছে তেতিয়া মিলা নাছিলে কিন্তু হয় নাই circle is equal to wire in the form of a circle of radius 3.5 মানে radius কিমান হয় 3.5 হয় is bent in the form of a rectangle আচ্ছা এটো আমি বেন্ড কৰিছো কি শেপত ৰেক্টেংগল শেপত এটো আমাৰ আছিল সার্কেল আমি এটো বেন্ড কৰিছো কি শেপত ৰেক্টেংগল শেপত বেন্ড কৰিছো হয় নাই আমি এটো ৰেক্টেংগল শেপত বেন্ড কৰিছো ঠিক আছে ফাইন whose length and breadth are in the ratio 6:5 মানে এটো 6:5 রেশিও আছে মানে 6x 5x হয় নাই 6:5 আছে মানে কি 6x 5x আমি কব পাৰো what is the area of the rectangle আমাক সুধিছে area of the rectangle ঠিক আছে okay so a wire in the form of a radius 3.5 is bent এতিয়া এটো আমাৰ বেন্ড কৰিছে এনেৱাকে আমি আর সারকামফারেন্স তো উলাই লব পাৰো একো প্ৰবলেম নাই 2 * 22/7 * r r মানে কিমান 3.5 মানে এটো আমাৰ 0.5 হৈ গল মানে এটো আমাৰ 22 হৈ গল হয় নাই 22 হৈ গল এতিয়া ইয়াত আমাৰ কিমান দিয়া আছে 6x + 5x মানে এটা আমাৰ 11x যদি আমি দুটা যোগ কৰো হয় নাই এতিয়া যদি আমি এটোৰ এটো ইকুয়াল কৰো আমি যদি এটো ইকুয়াল কৰো বিকজ আলটিমেটলি সার্কেল টু এটো বনাইছে আমাৰ ৰেক্টেংগল তো এটো ইকুয়াল হবই লাগিব নাই বুজা আমাৰ সার্কেল যেটা বেন্ড কৰিলে হেতু আমাৰ বেন্ড কৰি পেলা কি পালে ৰেক্টেংগল পালে তো সার্কেলৰ যেটো সার্কামফারেন্স হেতু হ'ব ইকুয়াল টু ৰেক্টেংগলৰ সার্কামফারেন্স তো দ্যাট মিন্স কি দ্যাট মিন্স 11x = 22 হ'ব দ্যাট মিন্স x = 2 হৈ যাব দ্যাট মিন্স x = 2 হৈ যাব এটা আমাক সুধিছে এরিয়া অফ দা রেক্টেংগল কি হ'ব এরিয়া অফ দা রেক্টেংগল কি হ'ব লেংথ ইনটু ব্রেডথ হয় নাই লেংথ ইনটু ব্রেডথ মানে 6x * 5x হৈ যাব হয় নাই মানে 6 5 * 30 *
30 ইনটু x ৰ ভ্যালু 2 আছে মানে কিমান 60 ঠিক আছে বুজি পালো সো 60 6x ইনটু 5x হয় নাই আমাৰ আলটিমেটলি 60 পাই গলো আনসাৰটো আই হোপ আপোনালোকে বুজি পালে ঠিক ক্লিয়াৰ নাও দিস কোৱেশ্চন the radius of a wheel আকৌ কৈছে এটা এটা হুইল হয় এটো কি হয় এটো এটা আমাৰ হুইল হয় ইয়াৰটো ৰেডিয়াস হয় কিমান দিয়া আছে 22.4 cm দিয়া আছে what is the distance covered by the wheel in making 500 revolutions মানে এনেকে এক পাক ঘুৰিলে দুই পাক ঘুৰিলে তিনি পাক ঘুৰিলে 10 পাক 100 পাক 400 পাক 500 পাক ঘুৰিলে ঠিক আছে ঘুৰিলে এটা খুদিছে যে এনেকে ঘুৰি ঘুৰিছে গোল এনেকে ঘুৰি 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 হেনে গোল কিমান ডিসটেন্স কভার কৰিলে এতিয়া আপুনি চাওক ইয়াৰ পৰা যেতিয়া এনেকে একবাৰ কভার কৰে 2 পাই r হয় না চাওক এইটো পইণ্টৰ পৰা সাপোজ a এনেকে ইয়াৰ পৰা সাপোজ ইয়াৰ পৰা এনেকে এবাৰ কভার কৰিলে হয় না যেতিয়া এনেকে এবাৰ কভার কৰিলে এটো সার্কামফারেন্স হয় নাই যেতিয়া মই এনেকে এবাৰ কভার কৰো এটো সার্কামফারেন্স কভার কৰিছো হয় নাই মানে বাউন্ডারি হয় নাই বাউন্ডারি সার্কামফারেন্স কভার কৰিছো মানে কি হ'ব 2 পাই r এটো হবার এটা রিভলিউশন 2 পাই r দুটা রিভলিউশন 2 পাই r + 2 পাই r তিনটা রিভলিউশন 2 পাই r + 2 পাই r + 2 পাই r এটা আমি এনেকে 2 পাই r কিমান বাৰ কৰিব লাগিব 500 বাৰ কৰিব লাগিব আমি এনেকে 500 বাৰ কৰিব লাগিব সো এটা আমি সলভ কৰিলে হল আমাৰ হৈছে ডিসটেন্সটো এটো হ'ব ডিসটেন্স এটো কি হ'ব এটো হ'ব ডিসটেন্স ইজ নাথিং বাট 2 পাই r * 500 হয় নাই মানে what is distance circumference of the circle into number of revolutions that is 2 pi r into 500 simple এতিয়া 2 into 22/7 into r মানে কিমান আছিল 22.4 আছিল into 500 আছিল কিমান হয় আনসারটো নিজে উলিয়াব ঠিক আছে 44 into 22.4 into 500/7 এটো নিজে উলিয়াব আনসারটো কিমান হয় মোক কৈ দিব ঠিক আছে ধুনিয়াকে আনসারটো কিমান হয় মোক কৈ দিব একো প্ৰবলেম নাই ইমান ডিফিকাল্ট নহয় আৰামসে ক'ব পাৰিব ঠিক আছে 7 3 গুণ 21 7 2 গুণ 14 পটককে কৰিব পাৰি মই কিন্তু মোক কৰিব মন নাযায় আপোনালোকে এট লিষ্ট নিজে অকমান এফৰ্ট দিব লাগিব ন হয় নাই এটা চাওক 7 3 গুণ 21 থাকিল মানে 21 থাকিল 14 3.2 হয় নাই 44 into 3.2 to 500 এতকে বেছি মই কৰি নিদিও আৰু আপোনালোকে নিজে কৰিব পাৰিব এইখিনি ঠিক আছে এক্সাম দিব যদি গৈ আছে 10 দিন পিছত এটো বস্তু যে কৰিব পাৰিব লাগে আৰু ঠিক ওকে কি হ'ব আনসারটো মোক কমেন্টছত আনসারটো কি হ'ব মোক ক'ব লাগিব কোড কমেন্টছত যিখিনি ষ্টুডেন্টছে সিৰিয়াসলি এটো ভিডিও চাই আছে মোক কমেন্টছত ক'ব ঠিক আছে টাইপ কৰিব কমেন্টছত টাইপ দা আনসার ঠিক আছে টাইপ দা আনসার ইন দা কমেন্টস এন্ড মই গম পা মই চেক কৰো কমেন্টস এন্ড মই লাইক কৰো কমেন্ট কৰো গুটেখিনি কৰো মই যদি যিখিনি কৰিব মই আনসারটো চাম ঠিক আছে বুজি পালো ক্লিয়ার নাও আমাৰ কি হৈছে ইয়াতে এতিয়ালৈকে আপোনালোকে সব বুজি পাই আছে সব বুজি পাই আছে সব ক্লিয়ার হৈ আছে এনেকুৱা নহয় ন যে মই অকমান ক'ব গলে ফাস্ট বুজি গলো আপোনালোকে বুজিয়ে না পালে হেনেকুৱাটো হোৱা নাই ন সবখিনি বস্তু বুজি পাই আছে समझ में आया क्या ठीक है the percentage increase in the area of a rectangle মানে আমাৰ এটা rectangle দিয়া আছে rectangle আমাৰ কি হৈছে percentage increase ঠিক আছে rectangle if its size increase by 20% মানে ইয়াৰ সাপোজ সাইড আছিল a ইয়াৰ সাপোজ সাইড আছিল b এই a b টো কিমান ইনক্রিজ হৈছে 20% ইনক্রিজ হৈছে 20% মানে কি মানে যদি আমাৰ 100 আছিল যদি আমাৰ হয় 20% ইনক্রিজ কিমান হ'ব 100 লগত কিমান যোগ হ'ব 20 যোগ হ'ব মানে 120 হৈ যাব হয় নাই বুজি পাইছো সিম্পল এতিয়া কি কৈছে মানে এটো আমাৰ 20% ইনক্রিজ হৈছে মানে অকমান ডাঙৰ হৈ যাব হয় নাই মানে আমাক কি কৈছে মানে আমাক কৈছে যে এটোৰ ক'ব গলে আমাৰ এনেকুৱা আছিল ন অলপমান ইনক্রিজ হৈ গল হয় নাই এটো অকমান ডাঙৰ হয় অলপমান ডাঙৰ হৈ গল এটো অলপমান সৰু আছিল কিয় বিকজ 20% ইনক্রিজ হৈছে কোড হৈছে এ তো হৈছে বি তো হৈছে মানে এনেকেও বাঢ়িছে 20% এনেকেও বাঢ়িছে 20% এতিয়া আমি উলাব লাগে কি क्या निकालना है अच्छा परसेंटेज इंक्रीज किमान परसेंट इंक्रीज होल আমি হেতু উলাব লাগে সো ইয়াত আছিল আমাৰ a আৰু b ইয়াত কিমান হ'ব যেহেতু 20% হৈছে ইনক্রিজ মানে 100 ৰ পৰা আমাৰ হৈছে 120 হয় নাই 100 ৰ পৰা আমাৰ হৈছে 120 যদি মই কও এটো a টো 100 আছিল যদি মই কও যে a টো আছিল 100 a টো কিমান আছিল a টো আছিল 100 এন্ড হৈছে কিমান 120 হৈছে মানে এটো সাপোজ a ড্যাশ এটো সাপোজ b ড্যাশ ঠিক আছে এটো সাপোজ আছিল আমাৰ 100 এটো সাপোজ আছিল আমাৰ 100
এটো কিমান হল এটো হল আমাৰ 120 এটো কিমান হল এটো হল আমাৰ 120 সুধিছে পার্সেন্টেজ ইনক্রিজ কিমান পার্সেন্টেজ ইনক্রিজ এতিয়া মই লিখিম ফর্মুলা পার্সেন্টেজ ইনক্রিজ ঠিক আছে পার্সেন্টেজ ইনক্রিজ কিমান হ'ব লেংথ ইনটু ব্রেথ মানে কি a dash b dash by a into b মানে কিমান 120 into 120 by 100 into 100 মানে কিমান 14400 by 10000 ঠিক আছে এটো ক্যান্সেল ঠিক আছে ক্যান্সেল কৰিলো ঠিক আছে আচ্ছা পার্সেন্টেজ ইনক্রিজ মানে 100 ক্যান্সেল হৈ যাব 144 ঠিক আছে সো আমাৰ কিমান হল আচ্ছা 144 পালো হয় নাই আমি পালো 144 ইনিশিয়ালি কিমান আছিল ইনিশিয়ালি আছিল 100 হয় নাই ইনিশিয়ালি কিমান আছিল ইনিশিয়ালি আছিল 100 পালো 144 সো 44% ইনক্রিজ সো 44% ইনক্রিজ বুজি পালো কিমান আছে 44% ইনক্রিজ ঠিক আছে আই হোপ দিস ইজ ক্লিয়ার বুজি পালো যে কিমান বাঢ়িলে আমাৰ এখিনি বাঢ়ি গল আপোনালোকে এনেকৈ কৰি চাব পাৰে আপোনালোকে এনেকৈ এবাৰ কৰি চাব পাৰে ফৰ এক্সাম্পল আমাৰ এটো a আছিলে এটো কিমান বাঢ়িলে এটো আমাৰ 20% বাঢ়িলে 20% মানে কিমান 20% মানে আমাৰ 20/100 হয় মানে কিমান 0.2 হয় নাই মানে এটো যদি a আছিলে এটো কি হৈ যাব 0.2a মানে a plus 0.2a বাঢ়ি গল মানে 1.2a বাঢ়ি গল মানে 1.2a into 1.2a by 1a into 1a মানে a ক্যান্সেল হৈ যাব মানে 1.44 হৈ যাব সিম্পল এতিয়া আমাৰ 1.44 পালো ইনিশিয়ালি কি আছিল 1 আছিল মানে কি 0.44 যেহেতু আমাক সুধিছে পার্সেন্টেজ ইনক্রিজ সো পার্সেন্টেজ মানে কি হৈ যাব আমি 44% হৈ যাব হয় নাই বুজি পালো ক্লিয়ার ঠিক আছে বুজি পালে আপোনালোকে I hope it is clear to you guys. I hope this is clear to everyone. ঠিক? Okay. Now this question. এটা আমাৰ কি দিয়া আছে? If a circle and a square have the same area. মানে কি কৈছে? এটা আমাৰ circle হয় and এটা আমাৰ ক'ব গলে square হয়. ঠিক আছে? This is a circle and this is a square. They have the same area. This is equal area ঠিক আছে ইয়াৰ area of the circle is equal to area of the square what will be the perimeter of the square if the diameter of the circle is 8 cm এর diameter কিমান দিয়া আছে 8 cm দিয়া আছে ঠিক আছে diameter কিমান দিয়া আছে 8 cm so circle or diameter দিয়া আছে কিমান 8 cm তো radius কি হ'ব diameter by 2 মানে 4 cm হ'ব ঠিক আছে কৈছে যে আমাৰ কি হয় সেম এরিয়া কৈছে মানে এরিয়া কৈছে সেম মানে কি হয় মানে সার্কুলার এরিয়া কি আছিল পাই r স্কয়ার হয় না এন্ড ইয়ারে এরিয়া কি আছিল ইয়ারে আমাৰ স্কয়ারের এরিয়া কি আছিল সাইড স্কয়ার মানে আমি a স্কয়ার বুলি কব পাৰো হয় নাই a স্কয়ার বুলি কব পাৰো এতিয়া সার্কেল এন্ড স্কয়ার এট দা সেম এরিয়া হোয়াট উইল বি দা পেরিমিটার অফ দা স্কয়ার ইফ দা ডায়ামিটার অফ দা সার্কেল ইজ 8 cm এটা রেডিয়াস পাই গলো 4 সো পাই ইনটু 4 স্কয়ার ইজ নাথিং বাট a স্কয়ার মানে 16 pi is nothing but a square হয়নে পাই গলো আমাক খুদিছে কি আমাক খুদিছে পেরিমিটার অফ দা স্কয়ার এটা আমি জানো যে পেরিমিটার আপোনালোকে কৈ থাকক দেই পেরিমিটার অফ দা স্কয়ার কি হয় 4a হয় 4 into a হয় বুজি পালে ন পেরিমিটার অফ দা স্কয়ার কি হয় বৰ্ডৰ পিনে চাওক অলপমান ফোকাস কৰিব লাগিব ঠিক আছে 4a এটা 4 into a মানে কিমান এটা a স্কয়ার দিয়া আছে ন আমি এটো 8 কনভার্ট কৰিম a মানে কিমান হ'ব √16 পাই মানে কি হ'ব 4 √পাই ঠিক আছে a মানে কি হ'ব 4 √পাই স্যার 4 বাহিৰত কেনে কি উলাই দিলে বিকজ আছে √16 মানে কি হয় 4 নহয় নেকি 4 4 16 হয় না স্কয়ার ৰুট কিউব ৰুট ঠিক আছে 4 ইনটু কিমান 4 √পাই মানে 16 √পাই বুজি পালো স্যার ইজি পিজি বুজি পালো সি আজিৰ ক্লাছৰ আগত যদি আপুনি এই সেম প্ৰশ্ন এটা কৰে আপোনাৰ টাফ লাগিলে হয় বাট এতিয়া আপুনি ক্লাছটো সোৱাৰ পিছত আপোনাৰ এইখিনি প্ৰশ্ন কেনেকুৱা লাগি আছে ইজি লাগি আছে নে টাফ লাগি আছে স্যার টাফ লাগি আছে আরে সচ বললো ইজি লাগ ৰা ঠিক আছে ইজি লাগি আছে আমি বস্তুখিনি বুজি পাইছো আমাৰ এনেকুৱা ধৰণে এই গুটেবোৰ বস্তু আহিব ঠিক আছে এই গুটেবোৰ বস্তু আমাৰ আহিব ঠিক আছে এতিয়া আপোনালোকে কাইন্ডলি কি কৰিব একদম টিপস দিছো মই টিপস আপোনালোকে কাইন্ডলি 2D শেপস খিনিৰ কাৰণে কি চাব পেৰিমিটাৰ চাব ঠিক আছে পেৰিমিটাৰ চাব এন্ড আপোনালোকে এৰিয়া চাব
ঠিক আছে 3D শেপছৰ কাৰণে আপোনালোকে কি চাব কাৰ্ভ সাৰফেস এৰিয়া চাব টোটাল সাৰফেস এৰিয়া চাব এন্ড আপোনালোকে ভলিউম চাব ঠিক আছে ভলিউম চাব এন্ড কি শেপছ আছিল শেপছ বেছি নহয় আমাৰ শেপছ নিব কৈ দিছো স্কয়াৰ ৰেক্টেংগল পেৰালোগ্ৰাম ৰম্বাস ঠিক আছে ট্ৰেপেজিয়াম সার্কেল এইকেইটাই হয় বাস হৈ যাব এইখিনি চালে হৈ যাব বা ট্ৰায়াঙ্গল ঠিক 3D কাৰণে কি আছে কোন সিলিন্ডাৰ কিউব কিউবয়েড স্ফিয়াৰ হেমিস্ফিয়াৰ হয় নাই এইখিনি চাব লাগিব হলোস্ফিয়াৰ ঠিক আছে এইখিনি বস্তু চালে হৈ যাব এতকে বেছি নালাগে ঠিক আছে বুজি পালে এইখিনি বস্তু কৰিলে আপোনালোকৰ হৈ যাব কভাৰ এতকে বেছি একো কৰিব নালাগে জাস্ট এইখিনি বস্তু কৰিব লাগিব খালি এইখিনি বস্তু খালি আপোনালোকে কৰিব লাগিব তেতিয়াই হ'ব ঠিক আছে 2D ৰ কাৰণে আমাৰ পেৰিমিটাৰ এৰিয়া 3D ৰ কাৰণে আমাৰ CSA TSA এন্ড ভলিউম ঠিক আছে ওকে ইয়াত মই এটা বস্তু আপোনালোক কোৱা নহল এটো কি আছিল আমাৰ হেমিস্ফিয়াৰ ঠিক আছে দিস ইজ হেমিস্ফিয়াৰ এটা হেমিস্ফিয়াৰ কাৰণে কি আছিল হয়নে কি আছিল এটা চাও স্ফিয়াৰৰ কাৰণে কি আছিল স্ফিয়াৰৰ কাৰণে কি আছিল দিস ইজ সাপোজ স্ফিয়াৰ কি আছিল ভলিউমটো কি আছিল স্ফিয়াৰৰ ভলিউম কি আছিল স্ফিয়াৰৰ ভলিউম আছিল 4/3 পাই r কিউব তো হেমিস্ফিয়াৰৰ কি হ'ব আধা হৈ যাব হয় নাই যদি স্ফিয়াৰৰ যদি ভলিউম থাকে 4/3 পাই r কিউব 4/3 পাই r কিউব ইয়াৰ কি হৈ যাব আধা হৈ যাব মানে 1/2 ইনটু 4/3 পাই r কিউব হৈ যাব মানে কি হৈ যাব 2/3 পাই r কিউব হৈ যাব এইখিনি বস্তু ইম্পৰ্টেন্ট হয় ঠিক আছে এটা মই কোৱা নহল বাট এটা বস্তু আপোনাক মই এটা কৰাই দিলো ঠিক আছে মই গুটে কভাৰ কৰাই দিছো ইয়া যদি আপুনি হুধে যে টোটাল সারফেস এৰিয়া কি হয় এটো কি হ'ব 4 পাই r স্কয়াৰ যদি আপুনি ইয়াৰ হুধে টোটাল সারফেস এৰিয়া কি হ'ব ইয়াৰ আধা হ'ব মানে কি 2 পাই r স্কয়াৰ হয় নে হয় আরে নহয় কিয় মানে ইয়াতে আমাৰ a পাৰ্ট 2 টো আছে ইয়াতে আমাৰ a পাৰ্ট 2 টো আছে এটো বেস হয় বেসৰ এৰিয়া কিমান আছিল পাই r স্কয়াৰ আছিল মানে পাই r স্কয়াৰ মানে 3 পাই r স্কয়াৰ স্যার টিএসএ তো গম পালো স্ফিয়াৰৰ এৰিয়া সিএসএ কি হয় আমাৰ স্ফিয়াৰৰ সিএসএ নাই অকল টিএসএ আছে মানে টোটাল সারফেস এৰিয়া আছে এটো ঠিক আছে ইয়াৰ কিন্তু আমাৰ টিএসএ কিমান হয় টিএসএ আমাৰ কিন্তু হয় 3 পাই r স্কয়াৰ এন্ড সিএসএ কিমান হ'ব কাৰ্ভ সারফেস এৰিয়া কিমান হ'ব অফ কোর্স 2 পাই r স্কয়াৰ হ'ব ঠিক আছে ভলিউম কিমান হ'ব এটো ভলিউম কিমান হ'ব 2/3 পাই r কিউব দিস ইজ ভলিউম এন্ড দিস ইজ ডান ঠিক আছে সো মই আপোনাক গুটেখিনি কভাৰ কৰাই দিছো এট কভাৰ নকৰা বস্তুৱে নাই ঠিক আছে এট মই আপোনাক হেমিস্ফিয়াৰো কভাৰ কৰাইছো লগতে মই আপোনাক স্ফিয়াৰো কভাৰ কৰাইছো মই কোন কভাৰ কৰাইছো সিলিন্ডাৰ কভাৰ কৰাইছো কিউবয়েড কিউব এভৰিথিং কভাৰ কৰাইছো আজিৰ এই পাৰ্টিকুলাৰ ক্লাছটোত আই হোপ আপোনালোকে বুজি পালে আইডিয়া পালে কাইন্ডলি এখিনি বস্তু ভালদৰে চাব নোট ডাউন কৰি লৈছে স্ক্ৰিনশ্বট লৈ লৈছে ওকে ফাইন সো আই হোপ আপোনালোকে বুজি পালে আজিৰ এই ক্লাছটো আমাৰ এটো যদি কমপ্লিট সিৰিজ হয় আপোনালোকে কাইন্ডলি চাব বিকজ আপোনালোকৰ কাৰণে হেল্প হ'ব এক্সামৰ আগত এটা বুস্টাৰ ডোজ টাইপ হৈ যাব ঠিক আছে আপোনালোকে ভালকে পৰীক্ষা দিব পাৰিব আমাৰ এটো ফাৰ্স্ট আছিলে এন্ড আমি এনেৱাকে আকৌ কন্টিনিউয়াস আমি আপলোড কৰি যাম ধুনিয়াকে গুটেইবোৰ আমাৰ লেকচাৰ সিৰিজ ওয়ান শৰ্ট ভিডিওস ওয়ান শৰ্ট ম্যাথছ ক্লাস অকমান আমি ফাস্ট কৰাম বিকজ আমাৰ 1 ঘণ্টাত কভাৰ কৰিব লাগিব কিন্তু গুটে কনসেপ্ট শিকাই থৈ যাম গুটে কনসেপ্ট বুজাই থৈ যাম ইয়োৰ আপনা পাৰ্ট হৈ যাম ঠিক আছে আই হোপ আপোনালোকে বুজি পালে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও